আমি বিগত বছৰ যেনেদৰে ৰাস উদযাপন কৰিছিলোঁ, আমি জীয়ৰী বোৱাৰীৰ লগ লাগি যি আমি ৰাস পালন কৰিছিলোঁ, সেই ৰাসখন এবাৰ আমি অনুষ্ঠানভাৱে থ'লোঁ। কাৰণ আমাৰ যিহেতুকে আমাৰ মাজত আমাৰ জুবিন দা আজি কিছুদিনৰ আগতে ছিংগাপুৰলৈ যায়, যিটো তেখেতৰ লগত হ'ল, গতিকে আমি সকলোৱে মৰ্মান্তিক হ'লোঁ। সেইবাবে আমি এইবাৰ ৰাসৰ যিটো আমি জীয়ৰী বোৱাৰীৰ লগত একেলগে ৰাসখন কৰোঁ, সেইখিনি আমি অনুষ্ঠান কৰিব নোৱাৰিলোঁ। আৰু আমি দিহানামৰ অনুষ্ঠানেৰে আজি আমি জুবিন দাৰ অনুষ্ঠান শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা পাতিলোঁ। লগতে আজি আমাৰ ভূপেন দাৰ মৃত্যু শতবাৰ্ষ তিথি, তেওঁৰ উপলক্ষে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা পাতিলোঁ। লগতে তেওঁৰ আত্মাই যাতে শান্তি পায়, ঈশ্বৰৰ ওচৰত সেইখিনি প্ৰাৰ্থনা কৰিলোঁ। আৰু জুবিন দা যাতে ন্যায় পায়, সেইখিনিও আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। ন্যায়টো জুবিন দাই পাবই লাগিব, কাৰণ অসমৰ সকলো ৰাইজে জুবিন দাৰ ন্যায় বিচাৰিছে, আমিও লগতে ন্যায় বিচাৰিছোঁ। আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ জুবিন দাৰ ন্যায় পাব লাগিব। আৰু সেইবাবে আমি এইবাৰ ৰাসখন এনেকৈ পালন কৰিলোঁ। অহাবাৰ যদি আমাৰ জুবিন দাই ন্যায় পায়, আমি নিশ্চয় আকৌ আনন্দ কৰি আমি ৰাসখন ভালকৈ জুবিন দাৰ নামত উৎসৰ্গিত কৰি আমি জুবিন দাৰ নামত ভালদৰে ৰাস পালন কৰিম বুলি আজি ইয়াৰ পৰা সংকল্প ল'লোঁ। জয় জুবিন দা, 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 জয় জুবিন দা। জুবিন দাই ন্যায় পাওক, ন্যায় পাওক, ন্যায় পাব, জুবিন দাই ন্যায় পাব, ন্যায় পাব, ন্যায় পাব। ধন্যবাদ।